দালাল বৰা মানে অসমৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত যিজন দালাল ব্লেকমেইলাৰ সেই মানুহজনে হ'ল দুলাল বৰা। তেওঁ মানে কামটো হ'ল জীৱনৰ একমাত্ৰ প্ৰফেশ্যনটোৱে হ'ল তেওঁ প্ৰফেশ্যনেলি এজন দালাল, প্ৰফেশ্যনেলি এজন ব্লেকমেইলাৰ। তেওঁৰ একমাত্ৰ কামটো হ'ল মানুহক ব্লেকমেইল কৰা, মানুহৰ পৰা পইচা তোলা আৰু মানুহক ব্লেকমেইলৰ জৰিয়তে তেওঁ কোটি কোটি টকাৰ সম্পত্তি আহৰণ কৰা। আৰু তেওঁক অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে পৃষ্ঠপোষকতা কৰি থাকে। চৰকাৰৰ পৃষ্ঠপোষকতাৰ কাৰণে তেওঁ এনেকৈ বাচি আছে। আজি কোনোবা এজন মানে ডিজিপিৰ বিৰুদ্ধে আন এজন হ'বলগীয়া ডিজিপিক এজনে ব্যৱহাৰ কৰে, বৰ্তমানৰ ডিজিপিজনে বেলেগ এজনে আনজনক এনেকৈ ব্যৱহাৰ কৰে। অফিচাৰবিলাকে এওঁক ব্যৱহাৰ কৰি কি কয় ইজনে সিজনক ব্লেকমেইল কৰে। তাৰপিছত আটাইতকৈ ডাঙৰ কথা যে আগৰ যিজন প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী, সেই প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে আকৌ দুলাল বৰাক ব্যৱহাৰ কৰিছিল। গতিকে ইয়াৰ ফলস্বৰূপে কি হৈছে, এই দালাল মানুহজনে মানে অসমৰ বিভিন্ন মানুহক দালালি কৰি, বিভিন্ন মানুহক ব্লেকমেইল কৰি মানুহৰ জীৱন একদম ধ্বংস কৰি পেলাইছে। বহুত মানুহে ছুইচাইড কৰিবলগীয়া হৈছে, বহুত মানুহৰ অৰ্থনৈতিক অৱস্থা একদম সৰ্বশান্ত কৰি পেলাইছে। সেইকাৰণে মই ভাবোঁ যে এনেকুৱা ভয়ানক যিবিলাক দালাল আছে, এইবিলাকক চিৰকালৰ কাৰণে যাতে কোনোদিন আৰু এনেকৈ মানুহক ব্লেকমেইল কৰিব নোৱাৰে, চিৰকালৰ কাৰণে জেইলত ৰখাৰ ব্যৱস্থা গ্ৰহণ যেতিয়ালৈকে নকৰিব, আৰু তেতিয়া কৰিব যেতিয়া মুখ্যমন্ত্ৰীয়ে নিজে বস্তুটো চাই লৈ তেওঁৰ লগত থকা সম্পৰ্কটো নাইকিয়া কৰি পেলাব, তেতিয়া সেইটো সম্ভৱ হ'ব। অকল শিৱশৰণ হাতীবৰুৱা বা এনেকুৱা ধৰণৰ যিবিলাক মানুহে এইটো ট্ৰেন্সপৰ্ট কৰাৰ গোটেই কামটোৰ ঠিকাটো লয়, মানে গাড়ীখন পাৰ কৰি দিয়া ঠিকাটো লয় হৰেণ মহন্ত। শিৱশৰণ হাতীবৰুৱাৰ নামটো আপোনালোকে ক'ব পাৰে, তেনেকুৱা ধৰণৰ আৰু বহুত তেনেকুৱা ট্ৰেন্সপৰ্টাৰ আছে, বহুত কেইজন, এজন দুজন নহয়, হয়তো 100জনত ওলাব। কিন্তু আচল মাষ্টাৰ মাইণ্ডজন হ'ল হৰেণ মহন্ত। আৰু হৰেণ মহন্ত কাৰ মানুহ আপোনালোকে সকলোৱে জানে। গতিকে আপোনালোকে হৰেণ মহন্তৰ নিউজটো দিয়কচোন। আৰু মই অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, যদি আপুনি সঁচাকৈ অসমত চুপাৰী বন্ধ কৰিব খুজিছে, প্ৰধানমন্ত্ৰীয়ে কৈছে আপোনাক বন্ধ কৰিবলৈ মই জানো, তেতিয়াহ'লে আপুনি হৰেণ মহন্তক গ্ৰেপ্তাৰ কৰক আৰু সেই পিছদিনাৰ পৰা সম্পূৰ্ণৰূপে অসমত চুপাৰী বন্ধ হৈ যাব।